সমগ্ৰ দেশতে আৰম্ভ হল ঘৰচিয়া বা পোহনীয়া হাতীৰ গণনাৰ কাম। দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমতো আৰম্ভ হৈছে ঘৰচিয়া হাতীৰ গণনাৰ কাম। 28 জুনৰ পৰা কাজিৰঙাৰ বোকাখাতত হাতী গণনাৰ কাম অব্যাহত আছে। ভাৰত চৰকাৰৰ বন মন্ত্ৰালয়ৰ উদ্যোগত এই গণনা কাৰ্য চলিব আগষ্ট মাহ পৰ্যন্ত। বন বিভাগৰ মুখ্য গণনা বিষয়া আৰু ঘৰচিয়া হাতীৰ বিশেষজ্ঞ ডাক্তৰ গোপাল ছেত্ৰীৰ নেতৃত্বত অসমত চলিছে এই গণনা কাৰ্য। এটা ঘৰচিয়া হাতীৰ উচ্চতা, দৈৰ্ঘ্য, ভৰিৰ খোজ, খুৰৰ দৈৰ্ঘ্য, দাঁত, নখ আদিৰ বিৱৰণ হাতীৰ গৰাকীৰ নামৰ সৈতে অনলাইনত উপলব্ধ থাকিব। সমগ্ৰ দেশতে হাতী গণনাৰ কাম সমাপ্ত হোৱাৰ পিছত হাতীৰ গৰাকীক হাতীটোৰ নামত প্ৰদান কৰা হ'ব এখন স্মাৰ্ট কাৰ্ড, যাৰ জৰিয়তে হাতীটো হেৰালে বা চুৰি কৰিলে হাতীটোৰ প্ৰকৃত গৰাকীৰ পৰিচয় উলিওৱাত সহায় হ'ব। ভাৰত চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে হাতীৰ গৰাকীয়ে। স্মাৰ্ট কাৰ্ড দিবৰ কাৰণে এটি নতুন চিষ্টেমত নাপযোগ কৰি আছে। হাতীবিলাকৰ মাইক্ৰ'চিপ চেক কৰি আছে, চেক কৰি এইটো স্মাৰ্ট কাৰ্ড দিব আমাৰ হাতী মালিকবিলাকৰ। আৰু অনলাইন এইটো আমি নেটতে চাব পাৰিম আমাৰ হাতীৰ বিষয়ে। আমাক যিটো নম্বৰ দিব ইছ্যু কৰিব, সেই নম্বৰ মতে আমি নেটত মাৰিলে ওলাই যাব বস্তু। যেনেকৈ গাড়ীবিলাকৰ নম্বৰ প্লেটত ওলাই যায়, সেইমতে হাতী মালিকৰ গোটেই ডিটেইল ওলাই যাব। সেই প্ৰচেছ মানে এইটো চলি আছে আপোনাৰ আগষ্ট মাহলৈকে চলিব। ডিষ্ট্ৰিক্ট ৱাইজ ডেট দিছে, ডিষ্ট্ৰিক্ট ৱাইজ চব আমাৰ ইয়াত দিছিলে 28 তাৰিখৰ পৰা 2 তাৰিখলৈকে। তেনেকৈ ইয়াৰ পিছত চব জেগাই ডিষ্ট্ৰিক্ট ৱাইজত দি আছে আৰু।